যিটো দলৰ দিনত ৭০ বছৰ পাৰ হৈ যোৱাৰ পাছতো অসমত মাত্ৰ 1% মানুহে পাইপ ৱাটাৰৰ জৰিয়তে পানী পাইছিল, যেতিয়া ৰাষ্ট্ৰীয় এভাৰেজ আছিল, নেশ্যনেল এভাৰেজ আছিল 17%। ভাৰতবৰ্ষত 17% লোকে পাইপ ৱাটাৰৰ জৰিয়তে খোৱা পানী পোৱাৰ সময়ত অসমত মাত্ৰ 1% লোকে গাঁও অঞ্চলত খোৱা পানী পাইছিল তেওঁলোকৰ ৭০ বছৰ শাসনৰ কালত। আৰু তেওঁলোকে আমাৰ 4 বছৰত যি গ্ৰাম্যাঞ্চলত পানী যোগান আঁচনিৰ সফলতা, সেই সফলতাৰ মাজলৈ নগৈ বিফলতাৰ কথা ক'ব বিচাৰিছে। মাননীয় উপাধ্যক্ষ মহোদয়, এইটো দলে বিফলতাৰ কথা ক'ব বিচাৰিছে যিটো দলৰ দিনত জনস্বাস্থ্য কাৰিকৰী বিভাগ বুলি ক'লে এই বিভাগটো এছাম ঠিকাদাৰ, এছাম অভিযন্তা আৰু এছাম ৰাজনৈতিক নেতাৰ লুটি পুতি খোৱা এটা বিভাগত পৰিণত হৈছিল, য'ত কোনো ধৰণেৰে জনসাধাৰণ উপকৃত নহৈছিল। এই 4টা বছৰত আমি বছৰ ভিত্তিত যদি চাওঁ, 21 চনৰ পৰা যদি চাওঁ, 21 চনত আমি 5 লাখ লোকক, 5 লাখ পৰিয়ালক পাইপ ৱাটাৰ সংযোগ দিছিলোঁ। 22 চনত 21-22 ফাইনেন্সিয়েল ইয়েৰত 16,55,000 লোকক সংযোগ দিয়া হৈছিল। 22-23ত 8,74,000 দিয়া হৈছিল আৰু 23-24ত 22,95,000 প্ৰায় 23 লাখ লোকক দিয়া হৈছিল। আৰু আজিলৈকে সৰ্বমুঠ প্ৰায় 60 লাখ পৰিয়ালক সংযোগ দিয়া হৈছে, যিটো ৰাষ্ট্ৰীয় এভাৰেজতকৈ আমি ওপৰত আছোঁ। নেশ্যনেল এভাৰেজ হ'ল ষ্টেট আজিৰ তাৰিখত জল জীৱনৰ মিছনৰ 79% আৰু আমি অসমে এচিভ কৰিছোঁ 81%। মাননীয় অধ্যক্ষ মহোদয়, জল জীৱন মিছনৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ কি অভূতপূৰ্ব উপকাৰ হৈছে সেই কথা আমি ভাবিব নোৱাৰোঁ। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ৰিপৰ্ট অনুসৰি ভাৰতবৰ্ষত প্ৰত্যেক বছৰে এই খোৱা পানী আঁচনি সফল হোৱাৰ ফলত পানীজনিত কাৰণত যি ৰোগ হয়, সেই ৰোগৰ দ্বাৰা মৃত্যু হোৱা লোকৰ সংখ্যা 40 লাখ লোকৰ মৃত্যুৰ পৰা আমি ৰক্ষা কৰিব পাৰিম জল জীৱন মিছনৰ জৰিয়তে। চাহ বাগিচা অঞ্চলত খোৱা পানীৰ ভালকৈ যোগান ধৰিব পৰা নাই বুলি মাননীয় বিধায়ক বৰুৱা ডাঙৰীয়াই উল্লেখ কৰিছে। তেখেতক মই ক'ব বিচাৰিছোঁ যে তেখেতৰ যি যোৰহাট ডিষ্ট্ৰিক্টত 76.13% চাহ বাগিচাৰ লোকে খোৱা পানী পাইছে। কামৰূপ ডিষ্ট্ৰিক্টত 77% পাইছে। নগাঁও ডিষ্ট্ৰিক্টত 85% পাইছে। গোলাঘাট ডিষ্ট্ৰিক্টত 86% পাইছে। চৰাইদেউ ডিষ্ট্ৰিক্টত 87% পাইছে। ধেমাজি ডিষ্ট্ৰিক্টত 87% পাইছে। তেনেদৰে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, ডিব্ৰুগড়ত 89%, মৰিগাঁৱত 97%, কাৰ্বি আংলঙত 99% বা বঙাইগাঁও ডিষ্ট্ৰিক্টত বাগানত থকা শ্ৰমিকসকলৰ 100% পৰিয়ালে খোৱা পানীৰ সুবিধা পাইছে জল জীৱন মিছন আঁচনিৰ জৰিয়তে। মাননীয় অধ্যক্ষ মহোদয়, স্বাধীনতাৰ পৰৱৰ্তী অৱস্থাত আন্তঃগাঁথনি বা উন্নয়নমূলক আঁচনিবিলাকৰ যিবিলাক আছে, জনকল্যাণ আঁচনি যিবিলাক আছে, জল জীৱন মিছন হ'ল সৰ্ববৃহৎ জনকল্যাণ আঁচনি, যি আঁচনিয়ে ভাৰতবৰ্ষৰ গ্ৰাম্যাঞ্চলৰ প্ৰত্যেকটো পৰিয়ালক স্পৰ্শ কৰিব খুজিছে। কেৱল অসমতে প্ৰায় 35,000 কোটি টকা জল জীৱন মিছনৰ জৰিয়তে খৰচ কৰি প্ৰত্যেকটো পৰিয়ালক পানীৰ সুবিধা দিয়াৰ যি আঁচনি লোৱা হৈছে, মই ভাবোঁ এই আঁচনিৰ বাবে কংগ্ৰেছ দলে চৰকাৰক ধন্যবাদ জনাব লাগে, চৰকাৰক কৃতজ্ঞতা জনাব লাগে। কাৰণ 70 বছৰত তেওঁলোকে 1% মানুহক খোৱা পানী দিয়াৰ বিপৰীতে আমি মাত্ৰ 4টা বছৰত 80% নতুনকৈ মানুহক খোৱা পানী যোগান ধৰিব পাৰিছোঁ। আমি আমাৰ এই কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰিফৰ্ম হোৱাৰ পাছত 44,530খন বিদ্যালয়ৰ ভিতৰত আমি প্ৰায় 42,000
217খন বিদ্যালয়ত খোৱা পানী জল জীৱন মিছনৰ জৰিয়তে যোগান ধৰিব পাৰিছো অধ্যক্ষ মহোদয় আগতে খোৱা পানীৰ নামত বিদ্যালয়লৈ পইচা যায় পাব্লিক হেলথৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে আৰু সেই পইচা তেওঁলোকৰ ৰাস্তাতে খৰচ হয় বিদ্যালয় ছাত্ৰ ছাত্ৰীয়ে পানী নাপায় বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ পানী কাঢ়ি খোৱা বিভাগ আছিল সেই সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ প্লিজ কনক্লুড আমাৰ অকমান ক'ব লাগিব অধ্যক্ষ মহোদয় কাৰণ বিষয়টো স্পৰ্শকাতৰ আমাৰ প্ৰায় 33,988খন অংগনবাদী কেন্দ্ৰ য'ত 37,000 আছে 33,988খন অংগনবাদী কেন্দ্ৰ 91% অংগনবাদী কেন্দ্ৰত এই চৰকাৰৰ দিনত আমি খোৱা পানী যোগান ধৰিব পাৰিছো মই ভাবো আমাৰ যথেষ্ট সীমাবদ্ধতা আছে একে মুহূৰ্তত 35,000 কোটি টকা খৰচ কৰিব পৰাকৈ আমাৰ ইমান ঠিকাদাৰো নাছিল আমাৰ ইমান পাইপৰ মিস্ত্ৰীও নাছিল পানীৰ পাইপ বহাব পৰা ইমান কাৰিকৰী সামৰ্থ্যও নাছিল কিন্তু তাৰ ঊৰ্ধত গৈ গাঁৱে গাঁৱে আমাৰ যেনেদৰে পানী যোগান আঁচনিটো সফল কৰিলে তাৰ কাৰণে মই বিশেষভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো থ্যাংক ইউ